So our next topic is electric field at an axial point of a dipole. तो आमी डाइपोल एटा लम याते फिगारत दिया आछे प्लस किউ और माइनास किউ यातर माजर डिस्टेंस आछे ट्वाइस ए सदाय एटु ट्वाइस ए बा किछुमान किताबत ट्वाइस एल बुली थाके किन्तु याते 2 थाकिब लागिब माने यार मिड पॉइंटर परा एखिनि डिस्टेंस ए हबो और एखिनिर परा एखिनि डिस्टेंस ए हबो सो ओवरऑल डिस्टेंस किमान हबो ट्वाइस ए सो एटु एटा आमी डाइपोल लैसु और डाइपोलर एक्सियल लाइनत एक्सियल पॉइंटत आमाक इलेक्ट्रिक फिल्ड ओलाब लागे एक्सियल पॉइंट माने এই লাইনটো যে আছে ডাইপোলৰ একে লাইনত থকা যিকোনো পইণ্টত আমাক কি কৰিব লাগে ইলেক্ট্ৰিক ফিল্ড ওলাব লাগে তো আমি এই ডাইপোলৰ এক্সিয়েল লাইনত পি পইণ্ট বুলি কনসিডাৰ কৰিছোঁ আৰু এই পি পইণ্টত আমাক ইলেক্ট্ৰিক ফিল্ড ওলাব লাগে তো নেক্সট আমি কি কৰিম আমি সেপাৰেটলি ইলেক্ট্ৰিক ফিল্ড ওলাম ইলেক্ট্ৰিক ফিল্ড এট পইণ্ট পি ডিউ টু প্লাছ কিউৰ বাবে ইলেক্ট্ৰিক ফিল্ড আমাৰ কিমান হ'ব এইটো আমি ওলাম আমি ইলেক্ট্ৰিক ফিল্ডৰ ডেফিনেশ্যন আগতে পাইছোঁ বা ফৰ্মুলা পাইছোঁ পইণ্ট চাৰ্জৰ বাবে সো ই প্লাছ কিউ এইটো ফৰ্মুলা হিচাপে কি হ'ব কিউ বাই 4 পাই এপসাইলন নট আৰু প্লাছ কিউৰ পৰা পি পইণ্টৰ ডিষ্টেঞ্চ কিমান হ'ব এইটোৰ স্কুৱেৰ হ'ব যেনেকৈ আমি ইৰ ফৰ্মুলা কি পাইছিলোঁ ডেট q by 4 pi epsilon naught r square asil r square mane distance between the charge and the point where we have to find the electric field etia ekhini distance kiman hobo plus q r pora p point to distance kiman hobo etu tumaloke sai loa ami ei o pointer pora p pointer distance to consider korisu o pointer pora p pointer distance to ami consider korisu kiman r আৰু o পইণ্টৰ পৰা প্লাছ কিউ ডিষ্টেঞ্চটো আছে এ তো এই টোটালটো আছে আৰ এইখিনি আছে তোমাৰ কি এ তেনেহ'লে এইখিনিৰ পৰা এইখিনি কি হ'ব আৰ মাইনাছ এ ঠিক আছে চ' প্লাছ কিউৰ পৰা পিৰ ডিষ্টেঞ্চটো কি হ'ব আৰ মাইনাছ এ দ্য টোটাল ডিষ্টেঞ্চ ইজ আৰ দিছ মাচ ইজ এ চ' ফ্ৰম হিয়াৰ টু হিয়াৰ দ্য ডিষ্টেঞ্চ ইজ আৰ মাইনাছ এ গতিকে আমি যদি ফৰ্মুলাত ডিষ্টেঞ্চটো বহাব বিচাৰোঁ দেন দ্য ডিষ্টেঞ্চ উইল বি হোৱাট আৰ মাইনাছ এ হোল স্কুৱেৰ চ' এইটো হয় ইলেক্ট্ৰিক ফিল্ড এট দ্য পইণ্ট পি ডিউ টু দ্য চাৰ্জ প্লাছ কিউ আৰু ইয়াতে যিহেতু আমি ভেক্টৰ ৰূপত লিখিছোঁ ইয়াতে এটা ইউনিট ভেক্টৰ দিছোঁ ইউনিট ভেক্টৰটো কি বুজাইছে পি ভেক্টৰ বুজাইছে এণ্ড দ্য ইউনিট ভেক্টৰৰ ডাইৰেকশ্যন কিমান আছে মাইনাছ কিউ টু প্লাছ কিউ চ' ইউনিট ভেক্টৰৰ ডাইৰেকশ্যন কোনফালে আছে এই ইয়াতে দিয়া আছে পি ভেক্টৰৰ ডাইৰেকশ্যনটো এইফালে মাইনাছৰ পৰা প্লাছ লৈ আছে তো আমাৰ ই প্লাছৰ ডাইৰেকশ্যনো কোনফালে হ'ব এইফালে হ'ব এইফালে চ' দিছ ইজ ফৰ প্লাছ কিউ চিমিলাৰলি আমি কি ওলাম ইলেক্ট্ৰিক ফিল্ড এট পইণ্ট পি ডিউ টু মাইনাছ কিউ একেধৰণৰ প্ৰথমত প্লাছৰ কাৰণে ওলালোঁ নেক্সট আমি কি ওলাম মাইনাছৰ কাৰণে ওলাম তো ইয়াতে কিউ হ'ব মাইনাছটো এই মাইনাছ কিউৰ ভ্যালু নহয় এইটো মই বুজাই দিম মাইনাছটো কিয় আহিছে চ' একৰ্ডিং টু ফৰ্মুলা কি হ'ব কিউ 4 পাই এপসাইলন নট আৰু ডিষ্টেঞ্চ স্কুৱেৰ এতিয়া আমি চাম মাইনাছ কিউৰ পৰা পি পইণ্টৰ ডিষ্টেঞ্চ কিমান হয় তো তোমালোকে পিকচাৰটো চাবা এইটো হয় মাইনাছ কিউ আৰু এইটো হয় পি তো এই টোটাল ডিষ্টেঞ্চ কিমান হ'ব অ'ৰ পৰা পিৰ ডিষ্টেঞ্চ আছে আৰ আৰু অ'ৰ পৰা মাইনাছ কিউ ডিষ্টেঞ্চ আছে এ তো এইটো কি হ'ব আৰ প্লাছ এ চিম্পল কথা ইয়াৰ পৰা ইয়ালৈকে ডিষ্টেঞ্চ চ' অ'ৰ পৰা পিৰ ডিষ্টেঞ্চ আছে আৰ আৰু অ'ৰ পৰা মাইনাছ কিউ ডিষ্টেঞ্চ আছে এ চ' দ্য টোটাল ডিষ্টেঞ্চ উইল বি আৰ প্লাছ এ চ' ইয়াৰ ঠাইত ডিষ্টেঞ্চটো কি বহিব আৰ প্লাছ এ হোল স্কুৱেৰ আৰু ডাইৰেকশ্যন আছে পি ভেক্টৰ এতিয়া চোৱা মাইনাছ কিউ ডাইৰেকশ্যনটো কোনফালে হ'ব তোমালোকে যদি পিকচাৰ চোৱা দিছ ইজ দ্য পিকচাৰ ইয়াতে যদি মই এটা ইউনিট ভেক্টৰ ইউনিট চাৰ্জ কনচিডাৰ কৰোঁ +1 কুলম এই কিউৱে কি কৰিব ৰিপাল কৰিব এইটো প্লাছ প্লাছ চ' কি হ'ব ৰিপালশ্যন হ'ব এইফালে যাব চ' ই প্লাছ কিউ ডাইৰেকশ্যন হয় এইফালে আৰু মাইনাছ যদি হয় ইয়াতে যদি এটা +1 কুলম বহাওঁ তেনেহ'লে এই কি কৰিব এট্ৰাক্ট কৰিব প্লাছ এণ্ড মাইনাছ কি হ'ব এট্ৰাকশ্যন তো এইটো ডাইৰেকশ্যন কি হ'ব এইফালে হ'ব
তো আমি যদি ইউনিট ভেক্টৰ দি এইটো ডাইৰেকশ্যন বুজাব বিচাৰোঁ, ইউনিট ভেক্টৰটো আছে এইফালে আৰু এইটোৰ ডাইৰেকশ্যন কোনফালে আছে এইফালে। তো ইয়াতে ইউনিট ভেক্টৰটো উল্টাই দিয়াৰ কাৰণে আমাৰ ইয়াতে এটা চিম্বল আহিছে, দ্যাট ইজ মাইনাছ। তো P vector is along this direction and minus P vector is along this direction, which gives the direction of E minus Q. তো এই কাৰণে এইটো মাইনাছ আহিছে, আদাৰৱাইজ চাৰ্জৰ ভেলুৰ কাৰণে মাইনাছ অহা নাই, কাৰণ চাৰ্জটো আমি অকল ম্যাগনিটিউড লওঁ, কুলম্বছৰ লতে লিখা আছে। তো ইয়াতে ডাইৰেকশ্যনো দিয়া আছে, এইটো কি হয় টুৱাৰ্ডছ ৰাইট, আমাৰ ৰাইট ফালৰ পৰা গৈ আছে, এইটো কি হয় টুৱাৰ্ডছ লেফট, যেহেতু টুৱাৰ্ডছ লেফট হৈ আছে এইকাৰণে ইয়াতে কি আহিছে মাইনাছ আহিছে। আমি এই প্লাছ পি ভেক্টৰটো উল্টাই দিছোঁ, এইকাৰণে ইয়াতে কি আহিছে মাইনাছ আহিছে। এই দুটা লাইনে মোষ্ট ইম্পৰ্টেণ্ট, এই দুটা বুজিলে বাকীখিনি ইজিলি বুজা যায়। সো আমি কি পাইছোঁ, দ্যাট ফৰ প্লাছ কিউ ইলেক্ট্ৰিক ফিল্ড ওলালোঁ, ফৰ মাইনাছ কিউ ইলেক্ট্ৰিক ফিল্ড ওলালোঁ। এতিয়া আমি টোটাল ইলেক্ট্ৰিক ফিল্ড ওলাম, প্লাছৰ কাৰণে আৰু মাইনাছৰ কাৰণে কি হ'ব। তো টোটাল ইলেক্ট্ৰিক ফিল্ড তলত দিয়া আছে এক্সিয়েল লাইনৰ ই প্লাছ কিউ প্লাছ ই মাইনাছ কিউ, দুটাই প্লাছ কৰি দিম। দুটা প্লাছ কৰিলে আমাৰ কিছুমান বস্তু কমন যায়, যেনেকৈ কিউ কমন যাব, 4 পাই এপসাইলন নট কমন যাব, আৰু আমাৰ কিউ কমন গৈছে 4 পাই এপসাইলন নট, আৰু ব্ৰেকেটত কি থাকিব 1 বাই আৰ মাইনাছ হোল স্কুৱেৰ মাইনাছ 1 বাই এইটো, আৰু ছাইডত কি থাকিব তোমাৰ পি ভেক্টৰটো থাকিব। এই দুটা অকল আমি কি কৰি দিম প্লাছ কৰি দিম, সিম্পল কথা। এতিয়া ক্যালকুলেশ্যন কৰিব লাগিব, টোটাল ম্যাথমেটিক্যাল ক্যালকুলেশ্যন হয়, আমি এলচিএম ল'ম আৰু এইটো ক্যালকুলেট কৰিম। সো ক্যালকুলেশ্যনটো তোমালোকে চাবা, তোমালোকে নিজেও কৰিব পাৰিবা। এইটো এলচিএম লৈছোঁ, হোল স্কুৱেৰ ওপৰত গৈছে, এই হোল স্কুৱেৰ ফৰ্মুলা যদি তোমালোকে ভাঙি দিয়া কাটা কাটি যাব কিছুমান বস্তু, কাটা কাটি যাব আৰু ওভাৰঅল থাকিব এইটো এ মাইনাছ বি ফৰ্মুলা, এ মাইনাছ বি ইন্টু এ প্লাছ বি ফৰ্মুলা আহে, এ স্কুৱেৰ মাইনাছ বি স্কুৱেৰ ফৰ্মুলাত আহে। তো এইটো আমাৰ ক্যালকুলেশ্যন। এতিয়া চাবা কিউ, এই ওপৰৰ লাইনটো কিউ ইন্টু 4a r আছে, তো আমি এইটো কি ভঙাই দিব পাৰোঁ, 4a ঠাইত কি লিখিব পাৰোঁ কিউ ইন্টু টুৱাইছ এ ইন্টু টুৱাইছ r, আল্টিমেটলি এইটোৱে ঘূৰি পাম। তো আমি জানো কিউ ইন্টু টুৱাইছে আমাৰ কি হয় ডাইপল মোমেণ্ট, গতিকে কিউ ইন্টু টুৱাইছৰ ঠাইত আমি কি বহাম পি বহাম, আৰু টুৱাইছৰ এক্সাক্টলি ঠিকে থাকিব, তলৰ বস্তুখিনি একে থাকিব। তো এইটো কি লিখা যায় টুৱাইছ পি আৰ 4 পাই এপসাইলন নট আৰ স্কুৱেৰ মাইনাছ এ স্কুৱেৰ, এইখিনি বস্তু লিখা যায়। ডাইৰেকশ্যন হ'ল পি ভেক্টৰ, এইটো ওভাৰঅল থাকিব টুৱাৰ্ডছ দ্য ৰাইট। টুৱাৰ্ডছ দ্য ৰাইট কিয় থাকিল, কাৰণ ইয়াতে প্লাছ আছে, তো প্লাছৰ কাৰণে কি থাকিব টুৱাৰ্ডছ দ্য ৰাইট। ইয়াতে যদি মাইনাছ থাকিল হয় এইটো কোনফালে থাকিল হয় টুৱাৰ্ডছ দ্য লেফট থাকিল হয়। তো এইটো হয় আমাৰ এক্সিয়েল লাইনৰ ওভাৰঅল ইলেক্ট্ৰিক ফিল্ড। এতিয়া আমি চাওঁ যে আমাৰ যোনটো ডিষ্টেঞ্চ আছে, আমাৰ যে ডাইপলটো আছে, এই ডাইপলৰ মাজত ডিষ্টেঞ্চটো বহুত সৰু হয়, আৰু যদি এ লওঁ এৰ ভেলু কি হয় বহুত সৰু হয় এজ কম্পেয়াৰ্ড টু দ্য ভেলু অফ আৰ, আৰৰ ভেলুতকৈ এৰ ভেলু বহুত সৰু হয়। তো আমি আগৰ প্ৰচেছত যাম, তোমালোকে জানা ইফ আৰ ইজ ভেৰি মাছ গ্ৰেটাৰ দেন এ, দেন এ স্কুৱেৰটো কি কৰিব পাৰোঁ ইট কেন বি নেগলেক্টেড। যদি এই এ স্কুৱেৰটো নেগলেক্ট কৰোঁ, এই ফৰ্মুলাটো কি আহিব টুৱাইছ পি আৰ 4 পাই এপসাইলন নট, ইয়াতে আৰ স্কুৱেৰ, ইয়াতে এটা হোল স্কুৱেৰ আছে, ইয়াতে এটা হোল স্কুৱেৰ থাকিব, তো এইটো হ'ব আৰ টু দি পাৱাৰ, ইয়াতে আৰৰ স্কুৱেৰ আছে, ওপৰত আৰু এটা হোল স্কুৱেৰ আছে, এইটো কি হ'ব আৰ টু দি পাৱাৰ 4, ওপৰৰ আৰ তলৰ আৰ কেঞ্চেল, এইটো কি হ'ব আৰ কিউব। তো ওভাৰঅল আমি কি পাওঁ ই এক্সিয়েল ইলেক্ট্ৰিক ফিল্ড এট দ্য এক্সিয়েল লাইন টুৱাইছ পি হয় আমাৰ ডাইপল মোমেণ্ট 4 পাই এপসাইলন নট আৰ কিউব, আৰু লগতে পি ভেক্টৰৰ ডাইৰেকশ্যন আমাৰ কিমান আছিল টুৱাৰ্ডছ দ্য ৰাইট আছিল, সেইকাৰণে এইটো ডাইৰেকশ্যন কি হ'ব টুৱাৰ্ডছ দ্য ৰাইট। যদি ইয়াতে মাইনাছ থাকিল হয় তেনেহ'লে এইটো কি হ'ল হয় টুৱাৰ্ডছ দ্য লেফট হ'ল হয়। তো এইটোৱে হয় আমাৰ এক্সিয়েল লাইনৰ ইলেক্ট্ৰিক ফিল্ড।